আজি এয়া দেখিছে আপোনালোকে গৰুৱে ঘাঁহ খাই আছে। গৰুৱে ঘাঁহ খাই থকাটো একো ডাঙৰ কথা নহয় হয়তো, কিন্তু আজি আমি গৰু ছাগলী চাবলৈ আহিছোঁ। কিন্তু ক'ত জানেনে? পথাৰত নহয়, এখন পাৰ্কত, য'ত গৰু ছাগলী এৰাল দি থোৱা হৈছে। গৰুৱে ঘাঁহ খাইছে, ছাগলীয়ে ঘাঁহ খাইছে, হয়তো সেইটো ডাঙৰ কথা একো নহয়, কিন্তু গৰু ছাগলী ক'ত ৰাখিছে বা কোন সময়ত ৰাখিছে, শিশুৱে খেলা সময়খিনি নাৰাখি আন সময়খিনি হয়তো গৰু ছাগলী ইয়াত এৰাল দিব পাৰে, কিন্তু খেলা ধূলাৰ সময়খিনিত গৰু ছাগলী কেনেকৈ এৰাল দি থৈছে চাওক আপোনালোকে। মৰিগাঁও জিলাৰ মাজমজিয়াত থকা এইখনি পাৰ্ক, শিশু উদ্যান, এনেকুৱা এতিয়া আপোনালোকে দেখিছে বহুখিনি নষ্ট হৈ গৈছে, কিন্তু প্ৰশাসনেই হওক বা কোনো ব্যক্তিগত অনুষ্ঠানেই হওক কোনো আগবাঢ়ি অহা নাই এতিয়ালৈকে এই পাৰ্কখন ভাল কৰি তুলিবৰ বাবে। এইটো বহুত দিনৰ পৰা দৃষ্টিগোচৰ হৈ আছিলে, মোৰ কথাটো অলপমান ৰাইজৰো দৃষ্টিগোচৰ কৰোঁ বুলি পেলাই ভাবিলোঁ। তেনেকৈ বহুত পুৰণি পাৰ্ক, বহুত আমি সৰুতেও এইখন পাৰ্কত আহিছিলোঁ, কিন্তু পাৰ্কখনৰ হয়তো ভাল যদি অলপমান মেইনটেনেঞ্চটো ভালদৰে কৰে, মানুহ আহি আৰু ভাল পাব। বহুতে ইয়াত খেলা ধূলা কৰিবলৈ আহে। আজি এয়া চোৱা জিলমিল চোৱা, এই ছোৱালীৰ লগত, এই মোৰ ছোৱালীজনীৰ লগত মই আহিছিলোঁ এইখন আমাৰ পাৰ্ক, মৰিগাঁৱৰ পাৰ্কখনত। আপোনালোকে পাৰ্কখন চাওক, বহুত দুৰৱস্থা হৈ গৈছে, বহুতখিনি ভাঙি চিঙি গৈছে, পাৰ্কখন কিমান বেয়া হৈছে আপোনালোকে চাই থাকক, এতিয়া গম পাব আপোনালোকে। এইখনত মই পাৰ্কত আহিছোঁ, ইয়াত বহুতখিনি ভাল কৰিবলগীয়া আছে হয়নে? ব'লা গৈ থাকা, মই দেখুৱাই গৈ থাকিম আপোনালোকক কি কি নষ্ট হৈছে ইয়াত কৰোঁ বুলি পেলাই ভাবিলোঁ। তেনেকৈ বহুত পুৰণি পাৰ্ক, বহুত আমি সৰুতেও এইখন পাৰ্কত আহিছিলোঁ, কিন্তু পাৰ্কখনৰ হয়তো ভাল যদি অলপমান মেইনটেনেঞ্চটো ভালদৰে কৰে, মানুহ আহি আৰু ভাল পাব। বহুতে ইয়াত খেলা ধূলা কৰিবলৈ আহে, কিন্তু বেছিভাগতে ভাঙি গৈছে, আৰু যিবোৰ ডাঙৰ মানুহ উঠিব নালাগে তাতো সৰু ল'ৰা ছোৱালীৰ মাক দেউতাক উঠি নষ্ট কৰি পেলাইছে। জোলনাবোৰত বহন ক্ষমতা কম থাকে, কিন্তু ডাঙৰ মানুহ বহি পেলাই নষ্ট কৰি পেলাইছে, ভাঙি চিঙি পেলাইছে। কোনেও আজিলৈকে এইটো গুৰুত্ব দিয়া বৰ বেছি মই দেখা পোৱা নাই। এইটো যিহেতু এটা ৰাজহুৱা অনুষ্ঠান, পাব্লিক প্ৰপাৰ্টি, গতিকে এই পাৰ্কখন ভাল কৰাত কোনোবা আগবাঢ়ি আহিলে ভাল হ'ব, বা মই নিজেও যদি ভাবোঁ যে পাৰ্কখনৰ অলপমান ভাল কৰাত বৰঙণি যোগাব লাগে, তেন্তে কি ধৰণে আগবাঢ়িব পাৰি সেইটো প্ৰশাসনে জনালে ভাল হয়। আপোনালোকে দেখিছে এইবোৰ জহি খহি গৈছে, বিভিন্ন এইবোৰ খেলা সামগ্ৰীবোৰ, আৰু ঘাঁহ বনবোৰ কাটা নাই। ভিতৰত গৰু ছাগলীৰ অবাধ বিচৰণ, ল'ৰা ছোৱালীয়ে খেলি থাকোঁতে গৰু ছাগলীবোৰ ভিতৰত ঘূৰি ফুৰিছে, কোনো গাৰ্ড নাই আৰু কোনো মেইনটেনেঞ্চৰ ব্যৱস্থা নাই, নীতি নিয়ম নাই, এনেকৈ এই পাৰ্কখন চলি আছে। এইটো বহুত দুখ লগা বিষয় বুলি ক'ব লাগিব। মৰিগাঁওবাসী হোৱাৰ স্বত্তেও আজি ক'ব লগা হৈছে এই কথাখিনি, নিজৰ জিলাখনৰ হোৱাৰ কাৰণে বেয়াও লাগিছে, তথাপি ক'ব লগা হৈছে। এই পাৰ্কখন ভাল হ'লে আমাৰ হয়তো জিলাখনৰ আৰু অলপ যিসকল শিশু আছে তেওঁলোকে আৰু ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰিব, তেওঁলোকৰ শাৰীৰিক বা মানসিক বিকাশ সাধন হ'ব বুলি ভাবোঁ।